নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন লোকেটেড। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হীৰাকুদ ডেম ইজ লোকেটেড ইন হুইচ ষ্টেট? হীৰাকুদ বান্ধ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। হীৰাকুদ বান্ধ ভাৰতৰ উৰিষ্যা ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ নেশ্যনেল হাইৱে 44 প্ৰিভিয়াছলি ন'ন এজ? 44 নং ৰাষ্ট্ৰীয় ঘাইপথক আগতে কি নামেৰে জনা গৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 44 নং ৰাষ্ট্ৰীয় ঘাইপথক আগতে 7 নং ৰাষ্ট্ৰীয় ঘাইপথ নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম হ'ল বৈকাল হ্ৰদ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ অন দ্য বৰ্ডাৰ অফ কাছাৰ ডিষ্ট্ৰিক্ট এণ্ড দ্য ষ্টেট অফ ত্ৰিপুৰা? কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম হ'ল জিৰি নদী। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ৱাটাৰৱে ডেট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম শ্ৰীলংকা? ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰা জলপ্ৰণালীটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰা জলপ্ৰণালীটোৰ নাম হ'ল পাল্ক জলপ্ৰণালী। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কাউণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট এৰিয়া অফ দ্য এমেজন ৰেইন ফৰেষ্ট? আমাজন বৰ্ষাৰণ্যৰ বেছিভাগ এলেকা কোনখন দেশত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। আমাজন বৰ্ষাৰণ্যৰ বেছিভাগ এলেকা ব্ৰাজিল দেশখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট উইথ দ্য লাৰ্জেষ্ট ফৰেষ্ট ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখনৰ নাম হ'ল মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the Reserve Bank of India nationalized? ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1949 চনৰ 1 জানুৱাৰী তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ৱৰ্ল্ড বেংক লোকেটেড? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কাউণ্ট্ৰি ইজ কল্ড দ্য কাউণ্ট্ৰি অফ ৰিভাৰ্ছ? কোনখন দেশক নদীৰ দেশ বুলি কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। বাংলাদেশ দেশখনক নদীৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে এট হোৱাট এজ ডিড কিং হৰ্ষবৰ্ধনা এচেণ্ড দ্য থ্ৰন? কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আৰোহণ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। 16 বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আৰোহণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য লাষ্ট কিং অফ দ্য আনডিভাইডেড কোচ কিংডম অফ কমতাপুৰ? অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ অন্তিম ৰজাজনৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ অন্তিম ৰজাজনৰ নাম আছিল নৰনাৰায়ণ। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the পঞ্চায়তী ৰাজ এক্ট enacted in Assam? অসমত পঞ্চায়তী ৰাজ আইন কেতিয়া বলবৎ কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1994 চনৰ 22 এপ্ৰিল তাৰিখে অসমত পঞ্চায়তী ৰাজ আইন বলবৎ কৰা হৈছিল।
নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ফিফ্থ বেদা পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন হ'ল মহাভাৰত নেক্সট কুৱেশ্যনটো দিয়া আছে হু মাৰ্ক দ্য বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা কোনে চিহ্নিত কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ছাৰ চাইৰিল ৰেডক্লিফে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা চিহ্নিত কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ইনভেন্টৰ অফ দ্য ইলেক্ট্ৰিক লেম্প বৈদ্যুতিক চাকিৰ আৱিষ্কাৰকগৰাকীৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বৈদ্যুতিক চাকিৰ আৱিষ্কাৰকগৰাকীৰ নাম হ'ল থমাছ আলভা এডিসন নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী লাইন বিটুইন দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম হ'ল 10 ডিগ্ৰী চেনেল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিভাৰ ইজ কল্ড পদ্মা আফটাৰ এণ্টাৰিং বাংলাদেশ বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত কোনখন নদীক পদ্মা বুলি কোৱা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত গংগা নদীক পদ্মা বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ মনচুন উইণ্ডছ কজ ৰেইনফল ডিউৰিং দ্য মনচুন সিজন ইন ইণ্ডিয়া ভাৰতবৰ্ষত কোনটো মৌচুমী বতাহৰ বাবে বাৰিষা কালত বৰষুণ হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতবৰ্ষত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বাৰিষা কালত বৰষুণ হয় নেক্সট কুৱেশ্যনটো দিয়া আছে when did the rule of the East India Company end in India ভাৰতত কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1858 চনত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য এছআই ইউনিট অফ টেম্পাৰেচাৰ উষ্ণতাৰ এছআই একক কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ উষ্ণতাৰ এছআই একক হ'ল কেলভিন নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ মডেলড অন দ্য কনষ্টিটিউশ্যন অফ হুইচ কাউণ্ট্ৰি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো কোনখন দেশৰ সংবিধানৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে where is the statue of liberty located statue of liberty ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি statue of liberty আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে who was the first chairman of the planning commission পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল পণ্ডিত জৱাহৰলাল নেহৰু আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই